ছাত্ৰ-ছাত্ৰীসকল আমি সকলোৱে জানো যে পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী আছে চকুৰে মনিব নোৱাৰাৰ পৰা আৰম্ভ কৰি ৰং বিৰঙী বিভিন্ন ধৰণৰ প্ৰাণী আমাৰ পৃথিৱীত বিৰাজমান পৃথিৱীত জীৱৰে কিছুমান নিৰ্দিষ্ট সুকীয়া বৈশিষ্ট্য আছে যিয়ে সিহঁতক আন প্ৰাণীৰ তুলনাত নিজক পৃথক কৰি ৰাখে আমি সৰুতে পাইছিলোঁ যে পদাৰ্থৰ দুটা ভিন্ন অৱস্থা আছে এটা হ'ল জীৱ আৰু আনটো হ'ল জড় এই জীৱ আৰু জীৱসমূহৰ মাজতো এটা কিন্তু আনটোতকৈ সামান্য হ'লেও কিছু পৃথক আৰু সেইবাবে সিহঁতৰ মাজত ইটো সিটোৰ কিছুমান চৰিত্ৰগত পাৰ্থক্য দেখা পোৱা যায় আৰু এই বিভিন্ন ধৰণৰ জীৱসমূহৰ ইটো আৰু সিটোৰ বৈশিষ্ট্য চৰিত্ৰগত পাৰ্থক্য ইটোনো সিটোৰ লগত কিহত বেলেগ এই আটাইবোৰেই হ'ল জীৱসমূহৰ মাজত থকা কিছুমান বিচিত্ৰতা ছাত্ৰ-ছাত্ৰীসকল জীৱসমূহৰ মাজত ইটো আৰু সিটো কিহতনো বেলেগ কি ইহঁতৰ পাৰ্থক্য পোৱা যায় এই বিষয়ে অধিক জানিবলৈ আজি আমি তোমালোকৰ ৭ নং পাঠ জীৱৰ বিচিত্ৰতা পাঠটিৰ বিষয়ে কিছু কথা আলোচনা কৰিম পাঠটোৰ নামেই হৈছে জীৱৰ বিচিত্ৰতা আৰু এই শব্দ দুটাতেই ইহঁতৰ বিষয়ে প্ৰায়বোৰ কথা সোমাই আছে জীৱ আমি চিনি পাওঁৱেই জীৱ আৰু এটা শব্দ হ'ল বিচিত্ৰতা অৰ্থাৎ জীৱসমূহৰ মাজত কিনো ভিন্নতা পোৱা যায় সেইটোৱেই হৈছে জীৱৰ বিচিত্ৰতা উদাহৰণস্বৰূপে আমি যদি আমাৰ দৈনন্দিন জীৱনত দেখি থকা জীৱসমূহ চাওঁ তাতেই আমি সিহঁতৰ মাজত থকা বিভিন্ন ধৰণৰ ভিন্নতা বা পাৰ্থক্য বিচাৰি পাওঁ উদাহৰণস্বৰূপে চৰাই গছ মানুহ গৰু ছাগলী কুকুৰ মেকুৰী এই আটাইবোৰ জীৱৰ কিছুমান নিজস্ব পাৰ্থক্য পোৱা যায় চৰাইসমূহে উৰিব পাৰে কিন্তু তাৰ তুলনাত আন জীৱসমূহে কিন্তু উৰিব নোৱাৰে সেইটো এটা পাৰ্থক্য হ'ল যদি আমি চাওঁ গছৰ ক্ষেত্ৰত গছে হাল সংশ্লেষণ কৰিব পাৰে বা মানুহকে ধৰি আন প্ৰাণীসমূহে নোৱাৰে আকৌ সেইদৰে মাছ হওক গৰু হওক ছাগলী হওক বা কুকুৰ মেকুৰী ইত্যাদি প্ৰায়বোৰ জীৱৰ কিছুমান নিজস্ব বৈশিষ্ট্য পোৱা যায় বা সিহঁতৰ মাজত ইটো আৰু সিটোৰ কিছুমান পাৰ্থক্য পোৱা যায় পৃথিৱীত ইমান লাখ লাখ জীৱ আছে আৰু প্ৰত্যেকটো জীৱ ইটোৰ লগত সিটো কিহত বেলেগ বা কি বৈশিষ্ট্য একে আমি এটা এটাকৈ চালে কিন্তু সিহঁতক অধ্যয়ন কৰাটো ইমান সহজ নহয় বা সম্ভৱপৰ নহয় সেয়েহে কিছুমান উমৈহতীয়া চৰিত্ৰক বিবেচনা কৰি সিহঁতৰ মাজত কি মিল আছে তাক বাছি উলিওৱা হয় আৰু এই উমৈহতীয়া বৈশিষ্ট্যবোৰে সিহঁতৰ মাজত একে মিল থকাটো দেখুৱাই দিয়ে অৰ্থাৎ সিহঁতে যে ইটো সিটো বেছি ওচৰ বা ইটো সিটোৰ লগত কিমান দূৰ সম্পৰ্ক আমি এই বিষয়ে কিছু কথা হ'লেও অধ্যয়ন কৰিব পাৰিম গতিকে তোমালোকক জীৱসমূহৰ শ্ৰেণী বিভাজন কৰাৰ মূল কাৰণটো কি বুলি ক'লে আমি ক'ব লাগিব যে পৃথিৱীত ইমান জীৱ আছে বা ইমান লাখ লাখ জীৱ আছে প্ৰত্যেকটো জীৱ গাইগতীয়াকৈ সিহঁতৰ বেলেগ বেলেগ চৰিত্ৰগত পাৰ্থক্য বা সিহঁতৰ যিখিনি বৈশিষ্ট্য তাক উলিয়াই প্ৰত্যেকটো জীৱ আমি অকলশৰীয়াকৈ অধ্যয়ন কৰাটো কেতিয়াও সম্ভৱ নহয় সেইকাৰণে এই জীৱসমূহৰ মাজত কি চৰিত্ৰগত পাৰ্থক্য আছে বা কি মিল আছে সেইবোৰ বাছি উলিয়াবলৈ জীৱসমূহক শ্ৰেণীবিভাজন কৰা হয় তাৰ প্ৰধান কাৰণটো সেইটোৱেই এতিয়া এই শ্ৰেণীবিভাজনৰ ভিত্তি কি অৰ্থাৎ কিহৰ ওপৰত ভিত্তি কৰি আমি এই শ্ৰেণীসমূহক ভাগ কৰিম চাওঁ আহা পৃথিৱীত থকা এই আটাইবোৰ জীৱৰ ভিতৰত কি বিশেষ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি সিহঁতক ভাগ কৰা হৈছে সেইটোৱেই হৈছে শ্ৰেণীবিভাজনৰ ভিত্তি এতিয়া অতীজৰে পৰা মানুহে এই জীৱসমূহৰ মাজত কিছুমান নিৰ্দিষ্ট ভাগ কৰিবলৈ বিচাৰিছিলে তোমালোকে এৰিষ্টটলৰ কথা নিশ্চয় শুনিছা গ্ৰীক দাৰ্শনিক এৰিষ্টটলে এই জীৱসমূহক মাটি পানী আৰু বায়ুত থকা অনুসৰি স্থলজ জলজ আৰু বায়বীয় জীৱ হিচাপে সিহঁতক তিনিটা প্ৰধান ভাগত ভাগ কৰিছিল কিন্তু স্থলজেই হওক বা জলজেই হওক বা বায়ব এইসমূহতো ভাগ কৰা কিন্তু সমূলি উচিত নহয় কাৰণ কি যদি আমি উদাহৰণ চাওঁ গছ আৰু মানুহ আছে ক'ত স্থলজ গতিকে সেই ক্ষেত্ৰত উদ্ভিদ আৰু মানুহৰ কিন্তু প্ৰায় ওচৰ সম্পৰ্ক নাই তাৰ মিল এটাই সিহঁতি দুইটা জীৱই স্থলজ কিন্তু মানুহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে জানো নিশ্চয় নোৱাৰে উদ্ভিদে হাল সংশ্লেষণ কৰিব পাৰে কিন্তু তাৰ তুলনাত আন প্ৰাণীসমূহে হাল সংশ্লেষণ কৰিব নোৱাৰে গতিকে আমি যদি এনেদৰে চাওঁ গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ভাগ কৰা এই ভাগখিনিও আমি গ্ৰহণযোগ্য হিচাপে ল'ব নোৱাৰোঁ সেইকাৰণে আমাৰ প্ৰথম কাম হ'ল এই বিভিন্ন জীৱসমূহৰ মাজত প্ৰথমতে কি বিশেষ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰিম আমি তাক প্ৰথমতে বাছি উলিয়াব লাগিব সেইকাৰণে জীৱসমূহক প্ৰথমতে এটা বৃহৎ ভাগ তাৰপাছত ক্ৰমে সৰু সৰুকৈ তাক আমি ভাগ কৰিব লাগিব উদাহৰণস্বৰূপে আমি যদি চাওঁ আমি আছোঁ বিশ্বব্ৰহ্মাণ্ডৰ পৃথিৱী নামৰ গ্ৰহটোত পৃথিৱীৰ এছিয়া মহাদেশৰ আকৌ ভাৰতৰ অসমৰ আকৌ ক'ত যোৰহাট শিৱসাগৰ বা গোলাঘাট আমি এনেদৰে কিছুমান নিৰ্দিষ্ট জিলাত ভাগ কৰি লৈছোঁ
সেইবাবে আমি এই বিভিন্ন ধৰণৰ জীৱসমূহক ভাগ কৰোঁতে শ্ৰেণী, উপশ্ৰেণী বা উপবিভাগ এইদৰে কিছুমান নিৰ্দিষ্ট পৰ্যায়ত তাক বিবেচনা কৰি ল'ব লাগিব। এই আটাইবোৰ কৰিবলৈ যোৱাৰ আগতে আমি প্ৰথমতে বিশেষ চৰিত্ৰপূৰ্ণ বৈশিষ্ট্যনো কি তাক ক্লিয়াৰকৈ জানি ল'ব লাগিব। আমি যেতিয়া এই বৃহৎ জীৱসমূহক ভাগ কৰিবলৈ গৈ আছোঁ তেতিয়া আমি এই জীৱসমূহৰ কোনবিলাক চৰিত্ৰগত সাদৃশ্যক একেলগে ৰাখিব পাৰোঁ তাক চাব লাগিব। আমি যদি এইদৰে বেলেগ বেলেগ জীৱৰ মাজত এটা কমন চৰিত্ৰ বা এটা উমৈহতীয়া চৰিত্ৰ পাওঁ সেইটোৱে হৈছে বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ। গতিকে সেই বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰৰ ওপৰত যদি আমি ভাগ কৰোঁ তেতিয়া আমি সেই চৰিত্ৰৰ ওপৰত যি যি জীৱ সোমায় তাক আমি একেলগে এটা জীৱসমূহৰ ভাগত ভাগ কৰিব পাৰিম। এতিয়া আমি বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰৰ কেইটামান বিশেষ কথা মন কৰিম যাৰ ওপৰত ভিত্তি কৰি আমি জীৱসমূহ ভাগ কৰিম। তাৰ প্ৰথমটো হৈছে জীৱসমূহ সংকোষ কেন্দ্ৰীয় নে প্ৰকোষ কেন্দ্ৰীয়। তোমালোকে ইতিমধ্যে ইয়াৰ ধাৰণা ক্লাছ 8ত পাই আহিছা। সংকোষ কেন্দ্ৰীয় জীৱ কোনবোৰ? যিবোৰ জীৱৰ কিছুমান সুসংগঠিত কোষ কেন্দ্ৰ আছে, কিন্তু প্ৰকোষ কেন্দ্ৰীয় জীৱৰ ক্ষেত্ৰত এই সুসংগঠিত কোষ কেন্দ্ৰ দেখিবলৈ পোৱা নাযায়। সেয়েহে যিসমূহ জীৱ সংকোষ কেন্দ্ৰীয় সিহঁতৰ কোষ কেন্দ্ৰক আৱৰি বিভিন্ন ধৰণৰ কোষাংগাণুসমূহ পোৱা যায় আৰু এই কোষাংগাণুসমূহে সিহঁতৰ নিজস্ব যিখিনি কাম সেইখিনি সুচাৰুৰূপে কঢ়িয়াই লৈ যায়। আনহাতে প্ৰকোষ কেন্দ্ৰীয় জীৱৰ ক্ষেত্ৰত সংকোষ কেন্দ্ৰীয় জীৱসমূহৰ নিচিনাকৈ তাৰ নিৰ্দিষ্ট কামসমূহ ভাগ কৰি লোৱা দেখিবলৈ পোৱা নাযায়। গতিকে জীৱসমূহ ভাগ কৰোঁতে এই ক্ষেত্ৰত ইহঁতিও হ'ব এটা বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ। 2 নম্বৰ চৰিত্ৰটো হৈছে বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰটো হৈছে কোষসমূহ একক অথবা গাইগুটীয়াকৈ থাকে নে সিহঁতি থুপ খাই কামবোৰ কৰে। তোমালোকে জানাই যে যিবোৰ কোষ একক অথবা গাইগুটীয়া সিহঁতি হ'ল এককী, আৰু যেতিয়া এই কোষসমূহে লগ হৈ বা গোট খাই কিছুমান নিৰ্দিষ্ট কাম কৰে সি সৃষ্টি হৈ যায় কলা, অৰ্থাৎ কোষৰ সমষ্টি কলা। ইতিমধ্যে পাই আহিছা। গতিকে সেই ক্ষেত্ৰত এই একক কোষে যিটো কাম কৰিব কিন্তু কলাসমূহ লগ হৈ তাৰ নিৰ্দিষ্ট কামসমূহ কৰিব। গতিকে সেই ক্ষেত্ৰত আমি ভাগ কৰিবলৈ যোৱা জীৱসমূহ অকলশৰীয়াকৈ আছে নে সিহঁতি থুপ পাতি আছে আমি তাক মন কৰিও ইয়াৰ ভাগ কৰোঁ, শ্ৰেণী বিভাজন কৰোঁ। গতিকে দ্বিতীয় বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰটো হ'ব কোষসমূহ গাইগুটীয়াকৈ আছে নে সিহঁতি সংঘবদ্ধ হৈ আছে। আমি প্ৰথম বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰত যদি চাওঁ সংকোষ কেন্দ্ৰীয় জীৱ আমি চকুৰে দেখা প্ৰায়বোৰ জীৱই সংকোষ কেন্দ্ৰীয়। আনহাতে প্ৰকোষ কেন্দ্ৰীয় জীৱ হৈছে বেক্টেৰিয়াৰ নিচিনা কিছুমান জীৱ যাৰ সুসংগঠিত কোষ কেন্দ্ৰ নাথাকে। যদি আমি দ্বিতীয় ক্ষেত্ৰত চাওঁ কোষসমূহ একক অৰ্থাৎ একক কোষ থকা এমিবা, পেৰামেচিয়াম আদি। আনহাতে যদি গোট খাই থাকে কোষৰ সমষ্টি কলা হয়, সি মানুহ হ'ব পাৰে, উদ্ভিদ হ'ব পাৰে বা আন বিভিন্ন ধৰণৰ প্ৰাণী যাৰ কোষসমূহ লগ হৈ কিছুমান নিৰ্দিষ্ট কাম সম্পন্ন কৰে আৰু সেইবোৰ হৈছিলে কলা। গতিকে এই ক্ষেত্ৰত আমি পালোঁ এই দুটা। নাম্বাৰ 3 নম্বৰ পইণ্টটো চোৱা। সালোক সংশ্লেষণ কৰিব পৰা আৰু নোৱাৰাৰ ওপৰত ভিত্তি কৰে। তোমালোকে গম পোৱাই প্ৰায়বোৰ সেউজীয়া উদ্ভিদেই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু সেই প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৱেই হৈছে সালোক সংশ্লেষণ। কিন্তু সেউজীয়া উদ্ভিদক বাদ দি বাকী সকলোবোৰ জীৱই কিন্তু সালোক সংশ্লেষণ কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত শ্ৰেণীবিভাজনৰ ভিত্তি ইও এটা হ'ব। 4 নম্বৰটো হ'ল প্ৰাণীসমূহৰ ক্ষেত্ৰত সিহঁতৰ কামসমূহ সম্পন্ন কৰিবলৈ সিহঁতৰ সুবিধা হোৱাকৈ কিছুমান বিশেষ অংগৰ গঠন হয় নেকি, ইয়াৰ ওপৰত ভিত্তি কৰিও জীৱসমূহৰ শ্ৰেণীবিভাজন কৰা হয়। উদাহৰণস্বৰূপে তোমালোকে যদি চোৱা বান্দৰসমূহৰ নেজবোৰ দীঘল আৰু শক্তিশালী হয় যাতে সিহঁতি এজোপা গছৰ পৰা আনজোপালৈ সহজতে বগাই যাব পাৰে। সেই ক্ষেত্ৰত সিহঁতৰ সুবিধা হোৱাকৈ গঠন হোৱা অংগটো হৈছে নেজডাল। কিন্তু মানুহৰ ক্ষেত্ৰত যিহেতু সেই কামসমূহ সম্পন্ন নহয় গতিকে মানুহৰ সেই নেজৰ কোনো প্ৰয়োজন নাই। তোমালোকে চাগে এইখিনি কথা নিশ্চয় বুজি পাইছা। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ নেক্সট পইণ্টটো শ্ৰেণী বিভাজন আৰু ক্ৰমবিকাশ বা ইংৰাজীত হ'ব ক্লাছিফিকেশ্যন এণ্ড ইভলিউশ্যন। এইখিনি কথা তোমালোকে প্ৰায় বুজি পালা আৰু এতিয়া আমি আলোচনা কৰিম ক্ৰম বিকাশ বা ক্ৰমবিকাশ। বিকাশ মানে বৃদ্ধি হৈ গৈ থকা, ক্ৰম হ'ল চিৰিয়েলকৈ আহি থকা, যেনেদৰে 1ৰ পাছত 2 হয়, 2ৰ পাছত 3 হয়, এইটো হৈছে এটা ক্ৰম।
গতিকে জীৱসমূহৰ যেতিয়া এই চিৰিয়েলি বিকাশ হয় সিয়ে হ'ব ক্ৰমবিকাশ অৰ্থাৎ আদিম যুগৰ পৰা আৰম্ভ কৰি এতিয়ালৈ যিখিনি জীৱসমূহৰ মাজত পৰিৱৰ্তন হ'ল সেইখিনি হৈছে জীৱসমূহৰ ক্ৰমবিকাশ জীৱসমূহৰ শ্ৰেণীবিভাজন আৰু ক্ৰমবিকাশৰ মাজত এটা এৰাব নোৱাৰা সম্বন্ধ আছে প্ৰায়বোৰ জীৱই পূৰ্বতকৈ অধিক ভালদৰে নিজকে পৰিৱেশৰ লগত খাপ খুৱাই চলাই ৰাখিব পাৰিছে আৰু এই জীৱৰ ক্ৰমবিকাশৰ প্ৰথম ধাৰণা দিছিল চাৰ্লছ ডাৰউইনে 1859 চনত অৰিজিন অফ স্পেচিছ নামৰ এখন গ্ৰন্থৰ জৰিয়তে জীৱসমূহৰ ক্ৰমবিকাশৰ লগত যদি আমি শ্ৰেণীবিভাজন শব্দটো সাঙুৰি চাওঁ দেখিম যে জীৱজগতৰ কিছুমান ভাগৰ জীৱবিলাকৰ অৱয়ব প্ৰাচীন কালৰ জীৱসমূহতকৈ বৰ বেছি পৰিৱৰ্তন বা ৰূপান্তৰ ঘটা নাই সেইকাৰণে এই ধৰণৰ জীৱসমূহক কোৱা হয় নিম্নস্তৰীয় জীৱ অৰ্থাৎ যিসমূহ জীৱ প্ৰাচীন কালতো আৰু বৰ্তমান কালতো সিহঁতৰ মাজত বৰ বেছি পাৰ্থক্য পোৱা নাযায় গতিকে এনেধৰণৰ জীৱসমূহক কোৱা হয় নিম্নস্তৰীয় জীৱ আকৌ যদি আমি চাওঁ আন কিছুমান এনেকুৱাও জীৱ আছে যি পলমকৈ উদ্ভৱ হৈও বৰ্তমান কালৰ পৰিৱেশৰ লগত নিজকে ধুনীয়াকৈ খাপ খুৱাই চলি ৰাখিব পাৰিছে এইখিনিতে আমি এটা মন্তব্য দিব পাৰোঁ যিহেতু ক্ৰমবিকাশৰ গতিধাৰাত জীৱসমূহৰ দেহৰ অৱয়ব সৰল পৰ্যায়ৰ পৰা জটিল পৰ্যায়লৈ ধাবিত হয় সেয়েহে আমি এনেধৰণে ক'ব পাৰোঁ যে প্ৰাচীন জীৱসমূহৰ তুলনাত বৰ্তমান কালৰ জীৱবিলাকৰ দেহৰ গঠন বা অৱয়ব জটিল পৰ্যায়